হেল্ল' গাইজ, চং টিভিত সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব আদিৰ মাকে মন্দিৰাক মাতি আনিব আৰু ক'ব যে চন্দন আৰু ৰাখীয়ে যে ইন্দ্ৰৰ ওপৰত এনেদৰে অত্যাচাৰ কৰি মাৰধৰ কৰিছে সেই কথাটো কিন্তু উচিত হোৱা নাই। আৰু তেতিয়া মন্দিৰাই ওলোটাই ক'ব যে আপুনি কেৱল মোৰ আৰু মোৰ আলহীৰহে ভুল শুদ্ধ বিচাৰ কৰিব পাৰে, কিন্তু দেউতাৰ আগত মাত মাতিব নাজানে। আৰু তেতিয়া আদিৰ মাকে খঙত ক'ব যে মীৰা, তুমি মোৰ কথা উত্তৰ নিদি তুমি মোক ওলোটাই দেউতাৰ কথা শুনাইছা। ভুল কাম কৰিলে তাক স্বীকাৰ কৰিবলৈ সাহস লাগে, তেতিয়াহে মানুহে ক্ষমা কৰে। এতিয়া বাৰু আদিৰ দেউতাকে কথাবোৰ শুনাৰ পিছত চন্দন আৰু ৰাখীক এইখন ঘৰৰ পৰা উলিয়াই দিব নেকি, জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব অধীৰে যে আদি আৰু অদিতিক গেটখন দিছে সেই কথাটো দেউতাকে গম পাব। আৰু তেতিয়া দেউতাকে অধিৰক মাতি আনিব আৰু ক'ব যে তই কাৰ সাহসত ইমান ডাঙৰ এটা কাম কৰিলি। তেতিয়া অধিৰে দেউতাকক ক'ব যে দেউতা, অদিতি ডক্তৰ হয়, নিজৰ দায়িত্ব পালন কৰিহে পলম কৰি আহিছে। এয়া আমাৰ ঘৰ, কোনো কাৰাগাৰ নহয় যে নিজৰ সন্তানক ৰাতি বাহিৰলাই থব লাগিব। আৰু তেতিয়া দেউতাকে ক'ব যে তহঁতে মোক নীতি নিয়ম শিকাবলৈ আহিছ। যিদিনাৰ পৰা এই ঘৰত অদিতিয়ে ভৰি দিছে সেইদিনাৰ পৰাই মোৰ ঘৰৰ সকলো নিয়ম ভাঙি চুৰমাৰ হৈছে। যদি মোৰ নিয়ম মানিব নোৱাৰ তেন্তে এইখন ঘৰত থকাৰ কোনো অধিকাৰ নাই। তই তেতিয়া আদিয়ে ক'ব যে দেউতা, অদিতিৰ কোনো ভুল নাই, কোনোবাই বিপদত পৰিলে সহায় কৰাটো অপৰাধ হ'ব নোৱাৰে। এইফালে আকৌ দেউতাকে যে অধীৰক গেটখন খুলি দিয়া হৈ কথাবোৰ শুনাইছে কথাটো অদিতিয়ে শুনিবলৈ পাব। আৰু তেতিয়া অদিতিয়ে ক'ব যে দেউতা, মোৰ বাবে পৰিয়ালটোক অশান্তি হোৱাটো মই নিবিচাৰো, কিন্তু এগৰাকী ডক্তৰ হিচাপে ৰোগীক এৰি থৈ গুচি অহাটো মোৰ পক্ষে সম্ভৱ নাছিল। এতিয়া বাৰু দেউতাকে কি ক'ব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। যদি আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।